কংগ্ৰেছ দল তথা তেওঁলোকৰ নেতা কি পৱন খেৰা আৰু লগত সন্মানীয় গৌৰৱ গগৈ ডাঙৰী আছিল, তেখেতসকলে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহধৰ্মিনীৰ কিছু কাগজ, পাছপোৰ্ট ইত্যাদি তেওঁলোকে ৰাইজৰ আগত দেখুৱাইছিল যে তিনিখন ৰাষ্ট্ৰৰ এনেকৈ কি পাছপোৰ্ট আছে ইত্যাদি ইত্যাদি। কিন্তু দেশৰ বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে মই আপোনাসৱক জনাব বিচাৰিছোঁ, আমাৰ কূটনৈতিক চেনেল তথা আমাৰ অনুসন্ধানত আমি গম পাইছোঁ যে এই সকলোবিলাক সম্পূৰ্ণ ভুৱা, মিছা, অৰ্থাৎ ফেক এণ্ড ফেব্ৰিকেটেড, সকলোবিলাক ভুৱা কাগজ পত্ৰ। গতিকে ৰাইজক এই ক্ষেত্ৰত আমি জনাব বিচাৰিছোঁ যে আপোনালোকে যেন এই আমাৰ যি কংগ্ৰেছ দল তথা তেওঁলোকৰ কিছু নেতৃবৃন্দৰ যি ভুৱা প্ৰচাৰ, তাত যেন আপোনালোকে গুৰুত্ব নিদি সত্যৰ পক্ষত আমাক থাকি সদায় আশীৰ্বাদ কৰে। কংগ্ৰেছ দল তথা তেওঁলোকৰ নেতা কি পৱন খেৰা আৰু লগত সন্মানীয় গৌৰৱ গগৈ ডাঙৰী আছিল, তেখেতসকলে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহধৰ্মিনীৰ কিছু কাগজ, পাছপোৰ্ট ইত্যাদি তেওঁলোকে ৰাইজৰ আগত দেখুৱাইছিল যে তিনিখন ৰাষ্ট্ৰৰ এনেকৈ কি পাছপোৰ্ট আছে ইত্যাদি ইত্যাদি। কিন্তু দেশৰ বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে মই আপোনাসৱক জনাব বিচাৰিছোঁ, আমাৰ কূটনৈতিক চেনেল তথা আমাৰ অনুসন্ধানত আমি গম পাইছোঁ যে এই সকলোবিলাক সম্পূৰ্ণ ভুৱা, মিছা, অৰ্থাৎ ফেক এণ্ড ফেব্ৰিকেটেড, সকলোবিলাক ভুৱা কাগজ পত্ৰ। গতিকে ৰাইজক এই ক্ষেত্ৰত আমি জনাব বিচাৰিছোঁ যে আপোনালোকে যেন এই আমাৰ যি কংগ্ৰেছ দল তথা তেওঁলোকৰ কিছু নেতৃবৃন্দৰ যি ভুৱা প্ৰচাৰ, তাত যেন আপোনালোকে গুৰুত্ব নিদি সত্যৰ পক্ষত আমাক থাকি সদায় আশীৰ্বাদ কৰে।